অসম গণ পৰিষদত হ'ব পাৰে মেৰু বিভাজন মানে ভাৰ্টিকেল স্প্লিট। সূত্ৰই জনোৱা মতে 15 মাৰ্চত নিৰ্বাচন আয়োগে অসমৰ বিধানসভা নিৰ্বাচনক লৈ অধিসূচনা জাৰি কৰিব পাৰে আৰু তাৰ পিছত অসম গণ পৰিষদত মেৰু বিভাজন হ'ব পাৰে। কেশৱ মহন্ত আৰু অতুল বৰাৰ কৰ্মকাণ্ডত অসন্তুষ্ট কেইবাগৰাকী শীৰ্ষ নেতা অসম গণ পৰিষদ ত্যাগ কৰিব পাৰে। অসম গণ পৰিষদ দুই ভাগত বিভক্ত হ'ব পাৰে। অসম গণ পৰিষদ অতুল বৰা আৰু অসম গণ পৰিষদ গণতান্ত্ৰিক হ'ব পাৰে। তেওঁলোকৰ মতে অসম গণ পৰিষদ এতিয়া বিজেপিৰ লগত নহয়, বিজেপিৰ তলতেই আছে আৰু নিজৰ চকীখন ৰক্ষাৰ বাবে অতুল বৰা আৰু কেশৱ মহন্ত পাৰ্টিক নিজৰ পকেট অৰ্গেনাইজেশ্যন হিচাপে ব্যৱহাৰ কৰি আছে। অগপৰ এই দুৰ্দশাক লৈ এতিয়া কমলা কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতাক আদি কৰি ভূপেন ৰয় আৰু কেইবাগৰাকী শীৰ্ষ নেতাই অসম গণ পৰিষদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তাক লৈ এতিয়া পাৰ্টিৰ ভিতৰ চৰাত তুমুল সংঘৰ্ষও আমি দেখিবলৈ পাইছোঁ। এফালে মুখ্যমন্ত্ৰীৰ স্পষ্ট বাণী যে বিজেপিয়ে যিমান আসন এজিপিক দিব লাগিছিল দি দিলে আৰু অধিক আসন দিয়া নহ'ব। মুখ্যমন্ত্ৰী স্পষ্টকৈ কৈছে যে লাগিলে অসম গণ পৰিষদ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। তাৰ মানে বিজেপিৰ দৃষ্টিত অসম গণ পৰিষদৰ মূল্য কিমান মুখ্যমন্ত্ৰীৰ এই কথাখিনিৰে বুজিব পৰা যায়। এতিয়া কথা হ'ল যে অসম গণ পৰিষদ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবনে? নোৱাৰে। কাৰণ এই সাহস অতুল বৰা আৰু কেশৱ মহন্তই গোটাব নোৱাৰে। তেওঁলোকে নিজৰ চকীখন, নিজৰ মন্ত্ৰিত্ব ৰক্ষা কৰাৰ কামতে ব্যস্ত। এতিয়া কথা হ'ল যে এজিপিত যদি মেৰু বিভাজন হয় তাৰ কি পৰিণাম হ'ব পাৰে।